আমি যোগ কৰি আমি বিচাৰি উলিয়াইছো বিহু কুঁৱৰী খিতাপ অৰ্জন কৰিছে দীক্ষা গগৈ বিহু কুঁৱৰী খিতাপ এইবাৰ বিহু কুঁৱৰী 2025 বৰ্ষৰ বিহু কুঁৱৰী গুৱাহাটী বিহু সন্মিলনীৰ বিহু কুঁৱৰীৰ আমি ঘোষণা কৰিছো দীক্ষা গগৈ रुमाल हाथ से पड़ेगा लगी से किंतु এইবাৰ আমি ঘোষণা কৰিবলৈ ওলাইছো বিহু ৰাণী গুৱাহাটী বিহু সন্মিলনীৰ আয়োজন কৰা 2025 বৰ্ষৰ বিহু ৰাণীৰ নাম ঘোষণা কৰিবলৈ ওলাইছো বিহু ৰাণীৰ খিতাপ অৰ্জন কৰিছে প্ৰীতি ৰাণী বৰগোহাঁই নম্বৰ তালিকা আমি যোগ কৰি আমি বিচাৰি উলিয়াইছো বিহু কুঁৱৰী খিতাপ অৰ্জন কৰিছে দীক্ষা গগৈ বিহু কুঁৱৰী খিতাপ এইবাৰ বিহু কুঁৱৰী 2025 বৰ্ষৰ বিহু কুঁৱৰী গুৱাহাটী বিহু সন্মিলনীৰ বিহু কুঁৱৰীৰ আমি ঘোষণা কৰিছো দীক্ষা গগৈ रुमाल हाथ से पड़ेगा लगी से किंतु এইবাৰ আমি ঘোষণা কৰিবলৈ ওলাইছো বিহু ৰাণী
গুৱাহাটী বিহু সন্মিলনীৰ আয়োজন কৰা 2025 বৰ্ষৰ বিহু ৰাণীৰ নাম ঘোষণা কৰিবলৈ ওলাইছো। বিহু ৰাণীৰ খিতাপ অৰ্জন কৰিছে প্ৰীতি ৰাণী বৰগোহাঁই। প্ৰীতি ৰাণী বৰগোহাঁই। বিহু ৰাণী হৈছিলে প্ৰীতি ৰাণী বৰগোহাঁই আৰু বিহু কুঁৱৰী হৈছে এইবাৰ 2025 দীক্ষা গগৈ। আচলতে দলবোৰে বৰ কষ্ট কৰে, প্ৰত্যেকজন বিহুৱতীয়ে কষ্ট কৰে, কিন্তু কাৰোবাৰ অনুশীলন অকণমান কম দেখা পাওঁ। আৰু যিবিলাক পৰম্পৰাগত আমাৰ বিহু নাচ বা বিহু নাম সেইবিলাক যদি তেওঁলোকে প্ৰদৰ্শন কৰে তেতিয়া মনবোৰ চুই যায়। আচলতে এগৰাকী নাচনীয়ে পূৰ্ণাংগ নাচনী এজনী হ'বলৈ হ'লে বাদ্য বজাব জানিব লাগিব, গাব জানিব লাগিব, সুন্দৰকৈ কঁকাল ভঙাৰ লগতে প্ৰকৃতিজনীৰ নিচিনাকৈ নাচিব লাগিব। তাত কেতিয়াবা কি দেখোঁ অকণমান পাছলৈ ছোৱালীজনী বা নাচনীগৰাকীয়ে ভাৰসাম্য হেৰাই বিহুৰ যিটো উল্লাসটো কমি যায় আৰু বিহু যিটো কণ্ঠ, আচলতে বিহুৱতীজনী সুন্দৰ কণ্ঠস্বৰত গাব লাগে আচলতে। আৰু বিহুৱাৰ যিটো স্কেলৰ লগত মিলাই গাব লাগে হয়, কিন্তু কেতিয়াবা নোৱাৰে কিছু বিহুৱতীয়ে, কিন্তু তেতিয়াকে আমাৰ বিহুৱাসকলে অকণমান যদি তাৰ স্কেলটো কমাই পেলাই গায় তেতিয়াহ'লে সুন্দৰ এটা উপস্থাপন তেওঁলোকে কৰিব পাৰে। আজি আমি গোটেইখিনি চাইছোঁ, সাজ পোছাকৰ পৰা আদি কৰি দলীয় যিটো ঐক্য, এগৰাকী নাচনীয়ে খুব কষ্টকৈ নাচে, কেতিয়াবা দলটো অকণমান দুৰ্বল হয়, কেতিয়াবা আকৌ দলটো বৰ উন্নত হয়। নাচনীগৰাকীয়ে নাচিবলৈ যিটো সুবিধা তেওঁলোকে প্ৰদান কৰে, কিন্তু খাপে খাজে তেওঁ মিলাব নাজানে। সেইকাৰণে বহু ক্ষেত্ৰত আমি চালি জাৰি চাবলগীয়া হয় যে ভৰি প্ৰদৰ্শনসমূহ কেনে দিছে, ভংগীমাসমূহ কেনেকৈ দিছে, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে নাচিছে নে নাই। কেতিয়াবা কৃত্ৰিমতা আমি দেখা পাওঁ, ভংগীবিলাকত কৃত্ৰিমতা দেখা পাওঁ, সেইখিনি আমি অকণমান নাকচ কৰোঁ, কাৰণ বৰ দৃষ্টিকটু হয় কেতিয়াবা। আৰু দৰ্শকৰ আমি আমোদ দিয়াৰ লগতে পৰিৱেশৰ কলাটো ধ্যান ৰাখিব লাগিব, কাৰণ মঞ্চ উপস্থাপন বুলি ক'লে সুকীয়া এটা বস্তু। সেইকাৰণে তেওঁলোকে জানিব লাগিব কেনেধৰণৰ পাৰদৰ্শিতা, কিমান কষ্ট আখৰা কৰিহে মঞ্চলৈ আহিব লাগে। আৰু ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনী লতাশিল খেলপথাৰত আজি অহা বছৰ 75 বছৰ হ'ব। তো ইয়াৰ মাদকতাই বেলেগ। এই ঐতিহ্যমণ্ডিত যিটো বিহুতলী, সেই বিহুতলীখনত যেতিয়া এগৰাকী নাচনীয়ে নাচিব কিমান প্ৰস্তুতি হৈ আহিব লাগে তেওঁলোকে নিজেই জানে। আখৰা বহুত দৰকাৰ। আমি চালি জাৰি আজি দুয়োগৰাকীকে উলিয়াইছোঁ। আমি আশা কৰোঁ আৰু আমি সুন্দৰ নাচনী দেখা পাম আগলৈ।